আজি আমি সুষম গতি আৰু বিষম গতিৰ কথা আৰম্ভ কৰিম। তো সেইদিনাখন তোমালোকে কি গম পাইছিলা গতি কি হয়? কোনো এটা বস্তু যেতিয়া সময়ৰ সাপেক্ষে বা সময়ৰ লগত এটা স্থানৰ পৰা বেলেগ এটা স্থানলৈ যায়। তো সেইটোকে কি ক'ব পাৰোঁ? আমি গতি বুলি ক'ব পাৰোঁ। তো আজি আমি পঢ়িম সুষম গতি বা বিষম গতি কি হয়। তোমালোকে যে নাম দুটা চোৱা, সুষম গতি বিষম গতি, তাতে সোমাই আছে। সুষম মানে কি হয় তোমালোকৰ? কোনো এটা বস্তু একেলগে চলি থকা, বা বিষম মানে তাৰ মাজত ক'ৰবাত গেপ আহিব পাৰে, কিবা সেনেকুৱা ধৰণৰ। অসমীয়া শব্দকেইটা অৰ্থ যদি চাবলৈ যোৱা, তো আমি নৰ্মেলি সুষম গতি বুলি ক'লে কি বুজো? কোনো এটা বস্তু যদি সমান সময়ৰ ব্যৱধানত, মানে সমান সমান সময়ৰ অন্তৰালত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে, তেতিয়াহ'লে সেইটো গতিক সুষম গতি বুলি কোৱা হয়। ধৰি লোৱা বাইক এখন তোমালোকৰ প্ৰথম 5 মিনিটত 5 কিলোমিটাৰ গ'ল, তাৰ পিছৰ 5 মিনিটতো 5 কিলোমিটাৰ গ'ল, তাৰ পিছৰ 5 মিনিটতো 5 কিলোমিটাৰ গ'ল। তো এইটো যদি দেখিছা তোমালোকে, প্ৰতিটো 5 মিনিটৰ পিছে পিছে সি অকল 5 কিলোমিটাৰহে গতি কৰিছে। ঠিক আছে, তাৰমানে তাৰ প্ৰতিটো সময়ৰ অন্তৰালত তাৰ গতিৰ পৰিমাণটো কি হৈছে? সমান হৈছে। তো তাক কোৱা হয় তোমালোকৰ সুষম গতি। ঠিক আছে, তাৰপিছত বিষম গতি। বিষম গতি কি হয়? যদিহে কোনো এটা বস্তু সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে। যেনে ধৰি লোৱা সি প্ৰথম 5 ছেকেণ্ডত গ'ল 1 কিলোমিটাৰ, নেক্সট 5 ছেকেণ্ডত সি গ'ল 2 কিলোমিটাৰ, বা তাৰ পিছৰ 5 ছেকেণ্ডত সি গ'ল 500 মিটাৰ। তো গতিকে মানে তাৰ কোনো ঠিক নাথাকে। তো সেইটো কোৱা হয় কি? বিষম গতি। তোমালোকে এইখিনি যদি পঢ়া, ইয়াতে পাবা। এইখিনি কি কৈছে মই তাকো এবাৰ কৈ দিছোঁ। বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰিছে বুলি ধৰি লোৱা। ধৰা হয় কি প্ৰথম 5 ছেকেণ্ডত 5 মিটাৰ আৰু পিছৰ 5 ছেকেণ্ডত 5 মিটাৰ অতিক্ৰম কৰিলে, সেইদৰে তৃতীয় আৰু চতুৰ্থ ছেকেণ্ডত 5 মিটাৰকৈ অতিক্ৰম কৰিলে। এই ক্ষেত্ৰত বস্তুটোৱে প্ৰতি ছেকেণ্ডত 5 মিটাৰকৈ অতিক্ৰম কৰিছে। যিহেতু বস্তুটোৱে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে, গতিকে ইয়াক সুষম গতি বুলি কোৱা হয়। তো মই যিখিনি কথা ক'লোঁ সেইখিনিকে কৈছে। তো এই গতিত সময়ৰ ব্যৱধান কম হোৱা উচিত। দৈনন্দিন জীৱনত আমি কিছুমান গতি দেখোঁ যিবোৰ বস্তুৱে সমান সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে। উদাহৰণ হিচাপে ভিৰ থকা ৰাস্তা এটাত গাড়ী এখনৰ গতি বা উদ্যান এখনত দৌৰি থকা ব্যক্তি এজন গতিলৈ আঙুলিয়াব পাৰি। তো বুজিছা এতিয়া সুষম গতি বা বিষম গতি কাক বোলে। সুষম গতি ধৰি লোৱা বস্তু এটা আছে, প্ৰথম সি 5 ছেকেণ্ডত হ'ল, প্ৰথম 5 ছেকেণ্ডত সি কিমান গ'ল? 50 মিটাৰ গ'ল। তো নেক্সট 5 ছেকেণ্ডতো সি কি কৰিব? 50 মিটাৰেই যাব। তো এইটো কি ক'ব তোমালোকৰ? সুষম গতি বুলি ক'ব। আৰু যদি সি প্ৰথম 5 ছেকেণ্ডত 50 মিটাৰ যায়, নেক্সট যদি 5 ছেকেণ্ডত সি 100 মিটাৰ যায়, তেতিয়াহ'লে এইটো কি হ'ল? এটা সময়তে সি বেলেগ বেলেগ দূৰত্ব গ'ল। তো সেইটো কি ক'ব? বিষম গতি বুলি ক'ব। তো উদাহৰণ যদি তোমালোকে দিবলৈ বিচাৰে, কি হ'ব পাৰে? সুষম গতিৰ কাৰণে তোমালোকে ইয়াত দিছে তোমালোকৰ কিছুমান উদাহৰণ দিছে। বিষম গতিৰ কাৰণে কি দিছে? গাড়ী এখন যদি তোমালোকে ধৰি লোৱা ভিৰ থকা ৰাস্তা এটাত চলে, তো সেইটো এটা স্পীডত যাব নোৱাৰিব ন। ক'ৰবাত সি কি কৰিব লাগিব? ক'ৰবাত লাহেকৈ যাব লাগিব, ক'ৰবাত স্পীডত যাব লাগিব। ঠিক আছে, বা বেছিকৈ যাব লাগিব। গতিকে সেইটো হ'ব তোমালোকৰ কি? বিষম গতি। আৰু যদি সুষম গতিৰ উদাহৰণ দিয়ে, যিকোনো এটা উদাহৰণ দিব পৰা। ধৰি লওঁ আমি এখন গাড়ী সমান সমান সময়ৰ অন্তৰালত প্ৰতি 5 ছেকেণ্ডত 5 কিলোমিটাৰকৈ গতি কৰি আছে। কিন্তু তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে কেনেদৰে উদাহৰণ দিব বিচাৰা। ঠিক আছে, তাৰপৰা আহিলে গতি হাৰৰ জোখমাখ। তো ইয়াৰ যদি ডেফিনেশ্যন তোমালোকে লিখিব বিচাৰা, মই ডেফিনেশ্যনখিনি লিখি দিছোঁ, তোমালোকে লিখি ল'বা ইয়াৰ পৰা। যিটো কৈছোঁ মই মুখেৰে যিটো কৈছোঁ সেইটোকে লিখি দিছোঁ। তোমালোকে যদি নিজৰ পৰা লিখিব পাৰা, নিজৰ পৰাও লিখিব পাৰিবা। খালি শুদ্ধ হ'লেই হ'ল, বস্তুখিনি ঠিকে থাকিলেই হ'ল। তাৰপিছত আহিলে গতি হাৰৰ জোখ। তো এই হাৰ শব্দটো যে, এই হাৰ শব্দটো অহাৰ লগতে তোমালোকে এটা কথা বুজিবা, এই হাৰ শব্দটোৱে আমাক সময়ৰ লগত তুলনা কৰে। ধৰি লোৱা আমি গতিৰ হাৰ উলিয়াব গৈ আছোঁ ন, তাৰ মানে 1 ছেকেণ্ডত বস্তুটো কিমান দূৰ অতিক্ৰম কৰিছে। হাৰ মানে হ'ল সময়ৰ লগত আমি তুলনা কৰিব লাগিব। গতিকে গতিৰ হাৰৰ জোখমাখ মানে আমি কোনো এটা বস্তু কিমান গতিত গৈছে বা কিমান সময়ৰ অন্তৰালত সি কিমান দূৰ গৈছে, সেইটো আমি কেনেকৈ জুখিম। তো গতিৰ হাৰ মানে কি হৈছে? গতিক আমি সময়ৰ লগত তুলনা কৰিব লাগিব। এতিয়া কৈছে যে হেডলাইনটো দিছে গতি হাৰৰ জোখমাখ, মানে গতি হাৰটো আমি কিদৰে জুখিম তাৰ কাৰণে এটা তোমালোকৰ ৰাশি দিব। সেই ৰাশিটোৰ বিষয়ে আমি পঢ়িম। সেই ৰাশিটো হৈছে তোমালোকৰ দ্ৰুতি বুলি কোৱা হয়। তাৰ মানে এইখিনি যদি তোমালোকে পঢ়ি চোৱা, ইয়াতে পাবা, মই ইয়াত লিখিও থৈ দিছোঁ। দ্ৰুতি মানে কি হয়? বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখক দ্ৰুতি বুলি কোৱা হয়।
ধৰি লও এটা বস্তু 1 ছেকেণ্ডত 5 কিলোমিটাৰ গৈছে, তেতিয়াহ'লে সেই গোটেই বস্তুটোকে একেলগে কি ক'ব? দ্ৰুতি বুলি ক'ব। ধৰি লও এটা বস্তুৱে 2 ছেকেণ্ডত সি 10 কিলোমিটাৰ গ'ল, তো সেই গোটেই বস্তুটোকে একেলগে কি ক'ব? দ্ৰুতি। ইংৰাজীত কোৱা হয় স্পীড। ঠিক আছে, স্পীড মানে তোমালোকে চবেই জানা, কিন্তু দ্ৰুতি চাগে নাজানা। গতিকে সেই দ্ৰুতিক অসমীয়াত কোৱা হয় দ্ৰুতি, ইংৰাজীত কোৱা হয় স্পীড। তো কোনো এটা সময়ত কিমান দূৰ অতিক্ৰম কৰিলে সেইটোকে কোৱা হয় দ্ৰুতি। তো আমাক এতিয়া যিখিনি কৈছে সেইখিনি এবাৰ পঢ়ি চাওঁ। তো বেলেগ বেলেগ বস্তু এটাই প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰিবলৈ বেলেগ বেলেগ সময় ল'ব পাৰে, হয় নহয়? তোমালোকে চবেই জানা চবৰে কাৰণে স্পীডটো কি হ'ব পাৰে? বেলেগ বেলেগ হ'ব পাৰে। কোনোবাখন গাড়ী বেছিকৈ স্পীডত যাব পাৰে, কোনোবাখন গাড়ী লাহে লাহে যাব পাৰে। সেইটো চবৰে কাৰণে কি হয়? বেলেগ বেলেগ হয়। তাৰে কিছুমানে ক্ষিপ্ৰভাৱে আৰু কিছুমানে লেহেমভাৱে গতি কৰে। বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে। তো বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে, তাৰ মানে কি? বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বস্তু বেলেগ বেলেগ দূৰত্বত কি কৰিব পাৰে? অতিক্ৰম কৰিব পাৰে। যদি এখন গাড়ী তোমাৰ এঘণ্টাত 30 কিলোমিটাৰ যাব পাৰে, এখন চাইকেলে এঘণ্টাত খুব বেছি 5 কিলোমিটাৰ যাব পাৰিব, হয় নহয়? তো সেইটো কি কৰিব? বেলেগ বেলেগ বস্তুৰ বাবে তাৰ গতিৰ হাৰটো বেলেগ বেলেগ হ'ব। তাৰপিছত আহিলে আকৌ বেলেগ বেলেগ বস্তু একে হাৰত গতি কৰিব পাৰে। কিছুমান বস্তু একে হাৰতো গতি কৰিব পাৰে। বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখমাখি হ'ল তাৰ গতিৰ হাৰ নিৰ্ণয় কৰা অন্যতম এটা পদ্ধতি। এই ৰাশিটোক দ্ৰুতি বুলি কোৱা হয়। ঠিক আছে, এতিয়া তোমালোকক কি কৰিছে মানে যিমানবোৰ আমি শব্দ পাম ন, সেই শব্দবোৰৰ লগত চিনাকি কৰাইছে। তো প্ৰথমটো কি হ'ল? দ্ৰুতি। তো দ্ৰুতি মানে কি? বস্তু এটা নিৰ্দিষ্ট সময়ত বা একক সময়ত বা 1 ছেকেণ্ডত কিমান দূৰ অতিক্ৰম কৰিছে সেইটো জুখিবৰ কাৰণে আমি যিটো ৰাশি ব্যৱহাৰ কৰোঁ সেইটো হৈছে তোমালোকৰ কি? দ্ৰুতি। যেনে গাড়ী এখন যদি কোনোবাই চলাই গৈ থাকে, তাক যদি সোধে যে তই কিমান স্পীডত আহি আছে, সি কি ক'ব? 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত, হয় নহয়? তাৰমানে সি প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰে? 50 কিলোমিটাৰ যাব পাৰে। তো সেইটোৱে হৈছে কি? তোমালোকৰ দ্ৰুতি। তো দ্ৰুতিৰ SI একক হ'ল মিটাৰ পাৰ ছেকেণ্ড আৰু CGS একক হ'ল চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব চাগে, একক মানে কি? তো একক মানে হৈছে এনেকুৱা এটা বস্তু যিটো আমি কোনো এটা বস্তু বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। যেনে তোমালোকে যেতিয়া আলু দালি বা চেনি কিনিবলৈ যোৱা, তোমালোকে কি ক'বা? 1 কেজি চেনি বা 1 কেজি আলু বুলি ক'বা, হয় নহয়? তো এই কেজিটো ইয়াত কি হয়? একক হয়। ঠিক তেনেদৰে এই বিজ্ঞানত যিবোৰ দূৰত্ব থাকে, বেগ থাকে, বল থাকে, ইহঁতৰ কাৰণে কিছুমান একক ব্যৱহাৰ কৰা হয়, যিবোৰ একক গোটেই পৃথিৱীতে যাতে চলে। কাৰণ যদি প্ৰতিখন দেশৰ বাবে একক বেলেগ বেলেগ হয়, তেতিয়াহ'লে পঢ়োতে বা ইখন দেশৰ মানুহে সিখন দেশৰ কিবা এটা বস্তু পঢ়িবৰ কাৰণে কি হ'ব? অসুবিধা হ'ব। তো সেইকাৰণে কি কৰিছে? গোটেই পৃথিৱীত চলিব পৰাকৈ 2টা একক বনোৱা হৈছে। তাৰ ভিতৰত এটা এককৰ নাম হৈছে SI একক। তোমালোকে এই 2টা লিখি ল'বা। এই 2টা তোমালোকৰ প্ৰতিটো চেপ্টাৰতে দৰকাৰ হ'ব। SI একক, এই SIটোৰ ফুল মিনিং হ'ল তোমালোকৰ ছিষ্টেম অফ ইণ্টাৰনেশ্যনেল। এইটো ফুল মিনিংটো তোমালোকে লিখি ল'বা। তোমালোকে এইটো পৰীক্ষাত নাহে, কিন্তু তোমালোকে জানিব লাগিব। ঠিক আছে, ছিষ্টেম অফ ইণ্টাৰনেশ্যনেল। তাৰপিছত আহিলে তোমালোকৰ CGS একক। CGS এককটো হৈছে তোমালোকৰ C মানে চেণ্টিমিটাৰ। এইটোৱে তোমালোকক চেণ্টিমিটাৰ বুজাব। এইটোৱে তোমালোকক গ্ৰাম বুজাব। এইটোৱে তোমালোকক ছেকেণ্ড বুজাব। ঠিক আছে, আৰু এইটো যে SI একক দেখিছে, এইটোক আমি MKS একক বুলিও লিখিব পাৰোঁ। এইকেইটা তোমালোকে বহীত নোট কৰি ল'বা। MKSটোক আমি মিটাৰ বুলি লিখিব পাৰোঁ, আৰু Kটোক আমি কিলোমিটাৰ বুলি লিখিব পাৰোঁ। মই কৈ গৈছোঁ, লিখি দিয়া নাই, তোমালোকে নিজে লিখি ল'বা। Sটোক আমি ছেকেণ্ড বুলি লিখিব পাৰোঁ। ইয়াত যদি তোমালোকে ভালদৰে মন কৰিছা, আমি চেণ্টিমিটাৰ, কিলোমিটাৰ, চেণ্টিমিটাৰ, গ্ৰাম, ছেকেণ্ড, তো ইয়াৰ পৰা কি গম পাইছা? এই চেণ্টিমিটাৰটো কিহৰ একক হ'ব পাৰে? দীঘৰ একক হ'ব পাৰে। গ্ৰামটো কিহৰ একক হ'ব পাৰে? ভৰৰ একক হ'ব পাৰে। ছেকেণ্ডটো কিহৰ একক? সময়ৰ একক। ইয়াতে যে দেখিছা মিটাৰটো কিহৰ একক? দীঘৰ একক। কিলোগ্ৰামটো কিহৰ একক? ভৰৰ একক। ছেকেণ্ডটো কিহৰ একক? সময়ৰ একক। তাৰ মানে সময়ৰ বাবে সদায় এককটো কি থাকিব? ছেকেণ্ডেই থাকিব। কিন্তু দীঘৰ কাৰণে MKS পদ্ধতি বা SI একক পদ্ধতিত মিটাৰ হ'ব, আৰু ভৰৰ কাৰণে কিলোগ্ৰাম হ'ব, আৰু CGS এককত দৈৰ্ঘ্যৰ একক চেণ্টিমিটাৰ হ'ব, আৰু ভৰৰ একক গ্ৰাম হ'ব, আৰু সময়ৰ একক ছেকেণ্ড হ'ব। এইকেইটা বহুতেই ইম্পৰ্টেণ্ট বস্তু, তোমালোকে লিখি ল'বা বহীত ধুনীয়াকৈ। আৰু যদি বুজি নোপোৱা মোক আকৌ সুধিবা, কিন্তু মই পিছত আকৌ নক'ম, এইটো মনত ৰাখিবা। একক 2টা থাকে কোনো এটা বস্তুৰ, SI একক, CGS একক, বা SI একক বা MKS একক আৰু CGS একক। SI এককটোকে আমি MKS একক বুলি ক'ব পাৰোঁ,
আৰু কি বুলি কয় CGS এককটো অকল CGS একক বুলিয়ে কোৱা হয় SI এককৰ ফুল মিনিং হ'ল চিষ্টেম অফ ইণ্টাৰনেশ্যনেল ঠিক আছে তো সেইটো ফালৰ পৰা যদি আমি চাবলৈ যাওঁ SI এককটোক তোমালোকক কি ক'ব দুটিৰ কাৰণে যিটো SI একক পাবা সেইটোক কোৱা হয় মিটাৰ পাৰ ছেকেণ্ড আৰু CGS এককটোক কোৱা হয় চেণ্টিমিটাৰ পাৰ ছেকেণ্ড ইয়াত মিটাৰ পাৰ ছেকেণ্ড কিয় লিখিলো সেইটো চোৱা মিটাৰ পাৰ ছেকেণ্ড এই কাৰণে লিখিলো তোমালোকে কি কৈছা দুটিৰ ডেফিনেশ্যন কি হয় তোমালোকৰ কোনো এটা বস্তুৱে একক সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিছে হয় নহয় তো ইয়াৰ বাবে আমি এটা ফৰ্মুলা লিখিব পাৰো সেই ফৰ্মুলাটো হ'ল তোমালোকৰ V ইকুৱেল টু S বাই T দেখিছা V ইকুৱেল টু S বাই T যে মই ভিটো লিখিছো ভিটোৱে তোমালোকক দ্ৰুতি বুজায় ঠিক আছে ভিটোৱে তোমালোকক দ্ৰুতি বুজায় এছটোৱে কি বুজায় দূৰত্ব বুজায় টিটোৱে তোমালোকক সময় বুজায় তোমালোকে যেটো ডেফিনেশ্যন পঢ়িছিলা যে দ্ৰুতি মানে কি হয় কোনো এটা বস্তুৱে একক সময়ত কিমান দূৰ অতিক্ৰম কৰিছে সেইটোৱে হয় তোমালোকৰ কি দ্ৰুতি তো এই ফৰ্মুলাটোৱে সেই কথাখিনিকে কৈছে চোৱা তোমালোকে যিখিনি কথাৰে লিখিছা এই কথাখিনি যদি তোমালোকে আখৰে নিলিখি এনেকে ফৰ্মুলাত লিখিব বিচাৰা তেতিয়াহ'লে এইটো হ'ব V ইকুৱেল টু S বাই T য'ত ভিটোৱে দ্ৰুতি এছটোৱে দূৰত্ব টিটোৱে কি সময় তো মই এতিয়া এই ফৰ্মুলাটোৰ পৰা তোমালোকৰ ডেফিনেশ্যনটো কৈ আছো চোৱা তোমালোকে যদি টিটোৰ ঠাইত 1 এটা বহাই দিয়া মানে 1 ছেকেণ্ড টি 1 বহোৱাৰ অৰ্থ কি 1 ছেকেণ্ড তাৰমানে এইটো কি হৈ গ'ল তোমালোকৰ S হৈ গ'ল V ইকুৱেল টু S হয় নহয় তাৰমানে এইটো কেনেকৈ ক'ব পাৰিবা কোনো এটা বস্তুৱে যদি একক সময়ত মানে 1 ছেকেণ্ডত S দূৰত্ব অতিক্ৰম কৰে তেতিয়াহ'লে সেই বস্তুটোৰ দ্ৰুতি কি হ'ব V ঠিক আছে তো তোমালোকৰ যিটো আখৰে লিখিছে এইটো ডেফিনেশ্যন সেইটো তোমালোকে এনেকৈ ফৰ্মুলাৰ পৰা লিখিব পাৰা বা এই আখৰটোৰ পৰা তোমালোকে ফৰ্মুলাটো লিখিব পাৰা তোমালোকৰ যিটো ভাল লাগে যদি ভাবা যে মই ফৰ্মুলাটোৰ পৰা ডেফিনেশ্যনটো লিখিম তেতিয়া পাৰিবা কিন্তু পঢ়িব লাগিব বস্তুটো বুজিব লাগিব তোমালোকে V ইকুৱেল টু S বাই T মনত ৰাখিবা তাৰ পৰা তোমালোকে ডেফিনেশ্যনটো লিখিব পাৰা আৰু যদি তোমালোকে মুখস্থ কৰিয়ে ভাল পোৱা তেতিয়াহ'লে ডেফিনেশ্যনটো লিখিবা ফৰ্মুলাটো মুখস্থ কৰি ল'বা ঠিক আছে আৰু মোৰ মতেতো মুখস্থ কৰিব নালাগে পাছত মেট্ৰিকত তোমালোকৰে প্ৰব্লেম হ'ব তো গতিকে দ্ৰুতি মানে কি গম পালা ইয়াৰ একক দুটা SI একক আৰু CGS একক এতিয়া এই SI এককটো মিটাৰ পাৰ ছেকেণ্ড এই কাৰণে লিখিলো তোমালোকে যে এইটো পালা ফৰ্মুলাটো দূৰত্ব ডিভাইডেড বাই সময় হয় নহয় এতিয়া মোক কোৱা দূৰত্বৰ একক কি হয় দূৰত্বৰ একক মিটাৰ নহয় জানো দূৰত্বৰ একক মিটাৰ হয় আৰু সময়ৰ একক কি হয় ছেকেণ্ড হয় তো দূৰত্বৰ একক কি হয় মিটাৰ হয় সময়ৰ একক কি হয় ছেকেণ্ড হয় এতিয়া চোৱা যিটো তোমালোকে লিখিছিলা দ্ৰুতি একক মিটাৰ পাৰ ছেকেণ্ড এইটোৱে হৈ নগ'ল জানো তাৰ মানে এককটো ক'ৰ পৰা উলিয়াইছে ফৰ্মুলাটোৰ পৰা উলিয়াইছে তো এতিয়া তোমালোকৰ কোনটো প্ৰফিট চোৱা তোমালোকে যদি ফৰ্মুলাটো মুখস্থ কৰা তোমালোকে এককটোও ক'ব পাৰিবা ডেফিনেশ্যনটোও ক'ব পাৰিবা কাৰণ তোমালোকৰ ফৰ্মুলাটো হ'ল V ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই সময় ইয়াৰ পৰা যদি তোমালোকক ঘপককৈ সোধে যে ইয়াৰ SI একক কি হ'ব তেতিয়া তোমালোকে কি কৰিবা দূৰত্বৰ কাৰণে মিটাৰ বহাবা সময়ৰ কাৰণে কি বহাবা ছেকেণ্ড বহাবা তো তেতিয়া তোমালোকৰ এককটো আহি গ'ল কি মিটাৰ পাৰ ছেকেণ্ড যদি তোমালোকক সোধে যে SI এককটো কি তো তোমালোকৰ ফৰ্মুলাটো কি আছিলে V ইকুৱেল টু S বাই T এছৰ ঠাইত তোমালোকে CGS একক বহাব লাগিব CGS একক সুধিছে ন ইয়াৰ CGS একক সুধিছে তো এছৰ CGS একক কি হ'ব S মানে কি দূৰত্ব আৰু মই অলপ আগত কৈ আহিছোঁ দূৰত্বৰ বাবে CGS একক কি হয় তোমালোকৰ চেণ্টিমিটাৰ হয় তো T মানে কি হয় ছেকেণ্ড হয় সময়ৰ একক ছেকেণ্ড তো এককটো কি পাই গ'লা CGS এককটো চেণ্টিমিটাৰ পাৰ ছেকেণ্ড নহয় জানো ঠিক আছে তো গতিকে ফৰ্মুলাটো যদি তোমালোকে মুখস্থ ৰাখা তেতিয়াহ'লে তোমালোকে SI এককৰ কথা ক'ব পাৰিবা CGS এককৰ কথা ক'ব পাৰিবা ডেফিনেশ্যনৰ কথাও ক'ব পাৰিবা এতিয়া নেক্সট প্ৰশ্নটো হ'ল দ্ৰুতিটো কি হয় স্কেলাৰ হয় নে ভেক্টৰ হয় দ্ৰুতিটো তোমালোকৰ স্কেলাৰ ৰাশি হয় কাৰণ দ্ৰুতিত তোমালোকে অকল মানটোহে পোৱা বেগটো নোপোৱা তোমালোকক যদি কোনোবাই সোধে যে তই আজি কিমান স্পীডত আহিলি তেতিয়া তোমালোকে কি ক'বা জাষ্ট 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিলো বুলি ক'ব কিন্তু কোনটো দিশত আহিছে সেইটো কথা নোকোৱা তো সেইকাৰণে দ্ৰুতিটো তোমালোকৰ কি হ'ব দ্ৰুতি বা স্পীড ইংৰাজীত কোৱা হয় এইটোক স্পীড বুলি কোৱা হয় এইটো জানা তোমালোকে চবে স্পীড বুলি কোৱা হয় তো গতিকে দ্ৰুতিয়ে সদায় আমাক বস্তুটোৰ মানহে দিয়ে দিশটো নিদিয়ে তো সেইকাৰণে ইয়াক কি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় হৈছে
আৰু এতিয়া এইখিনি যিখিনি কথা আছিলে সেই গোটেইখিনি মই অলৰেডি কৈছোঁ ইয়াত আৰু এটা কথা বাকী আছে সেইটো হ'ল তোমালোকৰ গড় দ্ৰুতি চোৱা কেতিয়াবা তোমালোকে কেতিয়াও এটা স্পীডতে যাব নোৱাৰা কেতিয়াবা তোমালোকে লাহেকে যাবা কেতিয়াবা তোমালোকে কি কৰিবা স্পীডত যাবা তো তেতিয়া তোমালোকে স্পীডটোৰ কথা কি ক'বা ধৰি লোৱা তোমালোকে এটা ৰাস্তাত গৈ আছা প্ৰথম 5 ছেকেণ্ডত তোমালোকে গ'লা 4 কিলোমিটাৰ নেক্সট 5 ছেকেণ্ডত গ'লা 3 কিলোমিটাৰ নেক্সট 10 ছেকেণ্ডত গ'লা 20 কিলোমিটাৰ হ'ল এতিয়া তোমালোকে কেনেকৈ ক'বা আমি কিমান স্পীডত আহিলোঁ কাৰণ প্ৰতিটো সময়তে তোমালোকে বেলেগ বেলেগ স্পীডত আহিছা তো তাৰ কাৰণে আমি কি কৰিব লাগিব গোটেইকেইটা বস্তুৰ কাৰণে গড় উলিয়াব লাগিব ঠিক আছে মানে গড় দ্ৰুতি উলিয়াব লাগিব তোমালোকে গড় মানেতো কি জানা চাগে ন গড় কি হয় কোনো যদি বহুত বস্তু থাকে সেইবোৰক আমি একেলগে যদি বুজাবলগীয়া হয় যেনে ধৰি লোৱা তোমালোকে পৰীক্ষাত পোৱা নম্বৰখিনি আমি পাৰ্চেণ্টেজ বুলি কওঁ যে সেই পাৰ্চেণ্টেজটো এইটো গড় হয় ন অসমীয়াত যেনে ধৰি লোৱা তোমালোকে এটা ছাবজেক্টত পালা 20 এটা ছাবজেক্টত পালা 30 এটা ছাবজেক্টত পালা 5 এটা ছাবজেক্টত পালা 10 এতিয়া যদি সেই গোটেই 4টা ছাবজেক্টৰ গোটেইখিনি নাম্বাৰ যোগ কৰি 4টা ছাবজেক্টেৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব তাৰ আমি গড় মানটো পাম ঠিক তেনেদৰে ইয়াতো আমি গড় দ্ৰুতি উলিয়াব লাগিব তো গড় দ্ৰুতি কি হয় কোনো এটা বস্তুৱে এটা নিৰ্দিষ্ট সময়ত অতিক্ৰম কৰা গোটেইখিনি দূৰত্ব ডিভাইডেড বাই সেই দূৰত্বখিনি যদি কিমান সময় লাগিল সেইটো যদি কৰি দিয়া তেতিয়াহ'লে তোমালোকে গড় দ্ৰুতিটো পাবা যেনে মই যদি তোমালোকক উদাহৰণ এটা দি ধৰি লোৱা এটা আছে এটা মানুহ আছে ই এখন কি চলাই আছে বাইক চলাই আছে চলাই ক'ৰ পালেগৈ এইখিনি ঠাই পালেহি হৈছে ধৰি লোৱা বজাৰ পালেগৈ সি হ'ল বাইক এখন চলাই সি কি পালে বজাৰ পালে ই কি কৰিলে প্ৰথমে সি লাহে লাহে গ'ল একে লাহে লাহে গ'ল নেক্সট সি বহুত স্পীডত গ'ল আকৌ বজাৰ পাওঁতে আকৌ সি লাহেকৈ গৈছে তো তাৰ এইখিনিৰ পৰা এইখিনি যাওঁতে সি ধৰি লোৱা সি মুঠ দূৰত্ব গ'ল 20 কিলোমিটাৰ হৈছে আৰু এই গোটেইখিনি যাওঁতে এটা সময় লাগিলে 20 ছেকেণ্ড হৈছে এতিয়া তোমালোকক যদি গড় দ্ৰুতিটো উলিয়াব দিয়ে তেতিয়াহ'লে তোমালোকে এইটো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব এই 20 কিলোমিটাৰটো কি কৰিব লাগিব এইটো মই মিনিটত ৰাখিছোঁ তেতিয়া তোমালোকৰ সহজ হ'ব তো 20 কিলোমিটাৰক তোমালোকে কি কৰিব লাগিব 20 মিনিটত হৰণ কৰিব লাগিব তেতিয়া তোমালোকে কি পাবা গড় দ্ৰুতিটো পাবা আৰু এইটো মই মিটাৰ এই কাৰণে কৰিলোঁ তোমালোকে ভালদৰে জানা চাগে যেতিয়া কিলোমিটাৰত থাকে ইয়াক হৰণ কৰিবৰ কাৰণে আমি মিটাৰত লিখিবলগীয়া হয় নহয় তোমালোকক যে মই অলপ আগত কৈছিলোঁ MKS পদ্ধতি হৈছে ইয়াত যদি তোমালোকে মন কৰা M মানে মিটাৰ K মানে কিলোমিটাৰ S মানে কি ছেকেণ্ড হয় নহয় গতিকে ইয়াত তোমালোকে যদি কিলোমিটাৰ দিয়া থাকে তোমালোকে সেইটো কিহলৈ লৈ আহিব লাগিব মিটাৰলৈ লৈ আহিব লাগিব গতিকে কিলোমিটাৰ যদি তোমালোকক কিবা দিয়া থাকে তেতিয়াহ'লে সেইটো হৰণ কৰোঁতে সদায় তোমালোকে মিটাৰলৈ লৈ আহিব লাগিব সেই মিটাৰটোহে তোমালোকে ছেকেণ্ডৰ লগত লিখিব পাৰিবা তো অংক কৰিলে তোমালোকে এইখিনি বুজি পাবা কিন্তু এতিয়া ইমানখিনি জানি থৈ দিয়া যে তোমালোকৰ দ্ৰুতি মানে কি হয় এটা নিৰ্দিষ্ট সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক আমি কি ক'ব পাৰোঁ দ্ৰুতি বুলি ক'ব পাৰোঁ তাৰ বাবে আমি SI একক পালোঁ কি মিটাৰ পাৰ ছেকেণ্ড আৰু CGS একক হ'ল চেণ্টিমিটাৰ পাৰ ছেকেণ্ড আৰু ইয়াৰ ৰাশিটো কি ৰাশি স্কেলাৰ ৰাশি আৰু ইয়াৰ গড় দ্ৰুতি মানে কি হয় কোনো এটা বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই কি হ'ব মুঠ সময় তো সেইটোকে আমি কি ক'ম গড় দ্ৰুতি ইয়াত ফৰ্মুলাটো দিয়া আছে V=S/T গড় দ্ৰুতিৰ বাবে একে ফৰ্মুলা V=S/T তো তোমালোকে যদি বিচাৰা মই লিখি থৈ দিছোঁ লিখি ল'ব পাৰা গড় দ্ৰুতি ডেফিনেশ্যন লিখা হৈছে এতিয়া আহিলে তোমালোকৰ বেগ তো বেগ কি হয় বেগটো তোমালোকৰ দ্ৰুতিৰ লগত একে নিচিনা হয় খালি ডিফাৰেঞ্চটো হ'ল দ্ৰুতিত তোমালোকে দিশটো পোৱা নাছিলা কিন্তু বেগত কি হয় তোমালোকে দিশটো পাবা সেইটোৱে বেগ আৰু একো নাই বেগটো কি হৈছে তোমালোকৰ দ্ৰুতিয়ে হয় খালি পাৰ্থক্যটো কি বেগত তোমালোকে মানৰ লগতে দিশটোও পাবা তো ডেফিনেশ্যনটো কি লিখিছোঁ দিশ আৰু মান দুইটা নিৰ্দেশ কৰা ৰাশিটোক বেগ বোলে হৈছে একো পাৰ্থক্য নাই দ্ৰুতিৰ লগত একেই কথা খালি বেগটোত কি ক'ব দিশটো থাকিব তোমাক যদি কোনোবাই সোধে যে বেগ কিমান তেতিয়াহ'লে তুমি কি কৰিব লাগিব তুমি কথাটো কওঁতে তাৰ লগতে দিশটো ক'ব লাগিব সেইকাৰণে বেগবোৰ লিখোঁতে কি কৰা হয় ধৰি লোৱা বেগটো যদি তোমাক সোধে তুমি এইটো এনেকৈ দি পেলাই এনেকৈ এডাল চিন দিয়া হয় এই চিনডালে মানে তোমাক দিশটো বুজায় তো এনেকৈ আমি যেতিয়া অংক কৰিম তেতিয়া গম পাবা তাৰপিছত ইয়াৰ
SI একক কি হ'ব মিটাৰ পাৰ ছেকেণ্ড SI একক আৰু CGS এককটো কি হয় তোমালোকৰ দুটিৰ লগতো একে হয় কিয়নো কাৰণ ইহঁতৰ ফৰ্মুলাটোও একে হয় তোমালোকে দুটিৰ কাৰণে যিটো ফৰ্মুলা পাইছিলা ন S/T V = S/T তো বেগৰ কাৰণেও কি হয় V = S/T হয় স্পীডকো ভিৰে বুজোৱা হয় বেগকো তোমালোকে ভিৰে বুজাব লাগিব তো সেই কাৰণে ইহঁতৰ SI এককো মিটাৰ পাৰ ছেকেণ্ড হয় আৰু দুটিৰ SI এককো কি হয় মিটাৰ পাৰ ছেকেণ্ড হয় আৰু বেগৰ CGS একক কি হয় সেন্টিমিটাৰ পাৰ ছেকেণ্ড আৰু দুটিৰ CGS এককো কি হয় সেন্টিমিটাৰ পাৰ ছেকেণ্ড কিয়নো বেগ আৰু দুইটা একেই বস্তু খালি অকমানহে পাৰ্থক্য বেগত আমি কি পাওঁ দিশটো পাওঁ দুটিত আমি কি নাপাওঁ দিশটো নাপাওঁ ঠিক আছে তো এটা কিতাপত কি কৈছে সেইখিনি অকমান চাই লওঁ তো বস্তু এটাৰ গতিৰ হাৰ অধিক বোধগম্য হ'ব যদিহে আমি ইয়াৰ দুটিৰ লগতে দিশটো নিৰ্দেশ কৰোঁ হৈছে মই কৈছোঁ এইটো কথা দিশ আৰু মান দুইটা নিৰ্দেশ কৰা ৰাশিটো কি কোৱা হয় বেগ বুলি কোৱা হয় গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দুটিকে ইয়াৰ বেগ বোলে তো ইয়াত তোমালোকে দুটা ডেফিনেশ্যন লিখিব পাৰা এইখিনিৰ পৰা এইখিনিলৈ এটা ডেফিনেশ্যন বেগটো লিখিব পাৰা বা এইটোও লিখিব পাৰা গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দুটিক ইয়াৰ বেগ বোলে মই এই ওপৰৰ লাইনটো তোমালোকক বহীত লিখি দিছোঁ তোমালোকে এইটো লিখি ল'বা আৰু যদি বিচাৰা এই পাছৰ লাইনটো তোমালোকে লিখি ল'ব পাৰা তো বস্তু এটাৰ বেগ সুষম বা পৰিৱৰ্তনশীল হ'ব পাৰে বস্তুৰ দুটি গতিৰ দিশ নাইবা দুইটা সলনি কৰি ইয়াৰ পৰিৱৰ্তন ঘটাব পাৰি বস্তু এটা সৰল ৰেখাৰে পৰিৱৰ্তনীয় দুটিত গতি কৰিলে আমি তাৰ গতিৰ হাৰৰ মান তাৰ গড় বেগৰ সহায়ত প্ৰকাশ কৰিব পাৰোঁ ইয়াক গড় দুটি নিৰ্ণয় পদ্ধতিৰে নিৰ্ণয় কৰিব পাৰি বস্তু এটাৰ বেগ সুষমভাৱে পৰিৱৰ্তন হ'লে ইয়াৰ গড় বেগ হ'ব এক প্ৰদত্ত সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ পাটিগণিতীয় গড় মান অৰ্থাৎ গড় বেগ = প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ / 2 তো চোৱা এতিয়া বস্তু এটা বা গাড়ী এখন গৈ আছে ঠিক আছে এটা নিৰ্দিষ্ট দ্ৰুতিত গৈ আছে আৰু এটা দিশত গৈ আছে তো তেতিয়া তোমালোকে সেইটোক দ্ৰুতি ক'ব নোৱাৰিবা কি ক'ব পাৰিবা বেগ বুলি ক'ব লাগিব ধৰি লোৱা এখন ট্ৰেভেলাৰ নগাঁও বা গুৱাহাটী গৈ আছে এটা স্পীডত গৈ আছে তাত আমি কি ক'লো দিশটোও ক'লো গতিকে তাত তোমালোকে সেইটো কিহৰ কথা ক'ব লাগিব বেগৰ কথা ক'ব লাগিব ধৰি লোৱা গাড়ীখন গৈ আছে গাড়ীখন এনেকৈ এটা স্পীডত গৈ আছে হ'ল এটা বেগত গৈ আছে গাড়ীখন এটা বেগত গৈ আছে এইখিনিতে এটা টাৰ্ণিং আহিল টাৰ্ণিং আহোঁতে গাড়ীখনটো ঘূৰিব লাগিব তো গাড়ীখন যেতিয়া ঘূৰিব সিহঁতৰ বেগটো কমিব নে নাই সেইটো কোৱা বেগটো নিশ্চয় কমিব কাৰণ যিটো স্পীডত বা যিটো বেগত সি গৈ আছিলে টাৰ্ণিংটো পাওঁতে সি অলপ হ'লেও লাহেকৈ যাব লাগিব হয় নহয় তো গতিকে তাৰ বেগটো কি হ'ব তোমালোকৰ কমিব তো তেতিয়া আমি সিহঁতৰ বেগটো কেনেকৈ নিৰ্ণয় কৰিম যেতিয়া ইহঁতৰ বেগটো সলনি হ'ব সিহঁতৰ বেগটো নিৰ্ণয় কৰিবৰ কাৰণে আমি গড় বেগ ল'ব লাগিব তো গড় বেগটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ মানে গাড়ীখন ষ্টাৰ্ট হওঁতে যিটো বেগ আছিলে আৰু যেতিয়া ৰ'ব বা য'ত সিহঁতৰ বেগটো সলনি হ'ব তেতিয়াহ'লে সেইটোক ক'ব তোমালোকৰ কি অন্তিম বেগ তো সেই প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ দুইটাকে যোগ কৰি পেলাই যদি আমি 2ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমি কি পাম গড় বেগটো পাম বুজিছা আৰু দ্ৰুতি আৰু বেগৰ একক একেই মিটাৰ পাৰ ছেকেণ্ড আৰু মিটাৰ পাৰ ছেকেণ্ড এইটো মই অলৰেডি কৈছোঁ তো আজি ইমানখিনিয়ে আছিলে যদি কিবা বুজি পোৱা নাই সুধিবা আৰু লগতে এই একককেইটা SI একক আৰু CGS একক সেই দুটা বহুত ভালদৰে অলপ পঢ়িবা বেলেগ কিতাপতো তোমালোকে বিচাৰি নাপাবা যদি কলেজৰ কোনোবা তোমালোকৰ ঘৰত আছে সিহঁতৰ কিতাপত বিচাৰি পাবা কিন্তু তোমালোকৰ কিতাপ ক'তো বিচাৰি নাপাবা জাষ্ট ইয়াত খালি SI একক আৰু CGS একক বুলি কৈছে তো মই সেইখিনি কথা কৈ দিছোঁ ধুনীয়াকৈ তো সেইখিনি যদি তথাপিও বুজি নোপোৱা মোক ক'বা লাগিলে মই আকৌ এবাৰ পঢ়াই দিম কিন্তু তথাপিও সেই কিতাপ ভালদৰে পঢ়িব লাগিব যদি তোমালোকে বিজ্ঞানত ভাল নম্বৰ পাবলৈ মন আছে